এতিয়া হৈ গ'ল এয়া মাছ ফ্ৰাই আৰু এতিয়া জোল বনাব ধুনীয়া কৰি গাইছ আমি বৰশী লবাব আহিছিলে ইয়াত দুটা আছে আৰু এয়া সৰুৱে আৰু এটা উঠাই আনিলে কৈ চা এয়া আৰু এটা উঠাই আনিছে এয়া সৰুৱে মাছ দেখা দেখা গৰৈ কি মাছ হয় গৰৈ মাছ কৈ মাছটো চা এইটো মাছ এটা উঠাই আনিলে দেখিলে কৈ এইটো গৰৈ মাছ উঠাই আনিলে তিনিটা হৈ গ'ল এতিয়া ডাঙৰ ডাঙৰ আৰু ইয়াৰ প্লাষ্টিকত আছে এয়া দুটা আৰু এইটো এটা এইটো ডাঙৰ হয় এইয়া তিনিটা গৰৈ মাছ হৈ গ'ল গৰৈ মাছে গোটেইকেইটা তিনিটা গৰৈ মাছ আকৌ পাতিব গৈছে এয়া আৰু এটা উঠাই ন চাৰিটা হৈ গ'ল আৰু আমি এতিয়া বেংগলোৰ টিপ্ৰত আছোঁ আৰু তাত বৰশী লব আহিছোঁ এয়া মাছ পাই গ'লোঁ তিনিটা আৰু এয়া আমাৰ জেম চাহাব আহিছিলে তোমাৰ ৰখিছিলে মাছ পাইছে নে নাই বুলি আৰু এইবিলাক সৰুৱে বৰশীটো পাই আছে সেইটো দেখিছে নহয় ইয়াত তিনিটা পালোঁ আৰু এটা দুটামান হ'লে আৰু যামগৈ আৰু লোকেল মাছ বেংগলোৰত বৰশীটো পাই খাইছোঁ আৰু শেষলৈ চাই থাকিব একদম ফ্ৰেছ মাছ উঠাই আছোঁ আমি এতিয়া আমি ৰুমলৈ গৈ আছোঁ মাছ তিনিটাই পালোঁ আৰু বেছি নাই এইয়া সৰু আগত গৈ আছে এতিয়া ৰুম পামগৈ আৰু বেছি দূৰ নাই আৰু গৰমো বহুত দি আছে এইফালে চাটনি খুন্দি আছে এয়া আৰু এইফালে সৰু বাবুৱে মাছ বাচি আছে এয়া চাহ গৰৈ মাছ এয়া ধুনীয়াকৈ কাটি একদম বাচি এতিয়া হেৰি ভাজিব আৰু একদম পুৰা বিলাহীৰ লগত জোল বনাব এয়া তিনিটা পোৱা হৈছিলে গৰৈ মাছ ডাঙৰ ডাঙৰ দেখিছে নহয় এয়া মাছ ফ্ৰাই হৈ আছে খেল কৰি এই কেইপিছে হৈছে না আৰু আছে এই কেইপিছে হৈছে কেইবা 7 পিচ হৈছে 7 পিচ এয়া ফ্ৰাই কৰা হৈছে এতিয়া বিলাহীৰ লগত জোল বনোৱা হ'ব এতিয়া হৈ গ'ল এয়া মাছ ফ্ৰাই আৰু এতিয়া জোল বনাব ধুনীয়া কৰি পিঁয়াজ দি দিয়া আছে এয়া মাছ ফ্ৰাই হৈ গ'ল এয়া মাছ ফ্ৰাই তাৰপিছত বিলাহী জোল বনাই খাব এতিয়া বিলাহী দি দিছে তাৰপিছত মছলা পাতি দি দিছে হালধি চালধি একদম ধুনীয়া কৰি একদম জোল বনাব আৰু জলকীয়া কৰি দিছে ন জোল বনাব আৰু একদম ধুনীয়া কৰি চাই থাকিব এতিয়া বিলাহী জোল একদম উতলি গৈছে এতিয়া মাছখিনি দিয়া হ'ব ধুনীয়া একদম বিলাহী জোল বনাইছে আৰু এয়া মাছ দি দিয়া হৈ গ'ল এতিয়া মাছৰ জোল হৈ গ'ল খাই মাছ একদম এতিয়া খাই বৈ ৰেডি হৈ গ'ল একদম খুব ধুনীয়া একদম পূৰা খুব ধুনীয়া হ'লে চৰ্দি একদম পূৰা পকাই দিছে আৰু ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ আৰু মাছবোৰ এনেকৈ ফ্ৰাই কৰি পেলাই জোল বনাই পেলাই খাব আপোনালোকে একবাৰ খুব ধুনীয়া লাগে একদম পূৰা গোলমৰিচ চলমৰিচ দি আদা ৰচুন দি একদম খুব ধুনীয়া কৰি জোল বনাই খাব ভাতকেইটা এনেই সোমাই যায় আৰু বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো ইমানতে আছিলে এখন যেবাৰত নতুনকৈ আহিছে যদি নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব ধন্যবাদ